নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰা পালন যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে কুকুৰা পালন আপোনালোকে ক'ত আৰম্ভ কৰিব লাগে আৰু কেতিয়া আৰম্ভ কৰিব লাগে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালন হৈছে এটা লাভজনক ব্যৱসায় কিন্তু কুকুৰা পালন যদি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহলে দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ লগত থাকিব লাগিব হেতু হৈছে আপোনালোকে কুকুৰা পালন ক'ত আৰম্ভ কৰিব আৰু কেতিয়া আৰম্ভ কৰিব এই ভিডিঅ'টোত মই আপোনালোকক এই দুয়োটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈ চাব প্ৰথমতে মই আপোনালোকক জনাম কুকুৰা পালন আপোনালোকে ক'ত আৰম্ভ কৰিব লাগে ইয়াৰ সঠিক ঠাইৰ বিষয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে এক নম্বৰতে আপোনালোকে চহৰৰ পৰা অলপ দূৰত শান্ত পৰিবেশত কুকুৰা পালন কৰিবলৈ চেষ্টা কৰিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে চহৰত বা বেছি হুলস্থুলীয়া পৰিবেশত কুকুৰা পালন কৰে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ যদি আপোনালোকে চহৰত ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেতিয়া চহৰত হুলস্থুল বেছিকৈ হয় লগতে চহৰত প্ৰদূষণো বেছিকৈ হয় আৰু ইয়াৰ বাবে কুকুৰাৰ মাজত বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে পৰাপক্ষত চহৰৰ পৰা অলপমান দূৰত শান্ত পৰিবেশত কুকুৰা পালন কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে দ্বিতীয়তে কুকুৰাৰ গড়ালটো আপোনালোকে এনেকুৱা ঠাইত নিৰ্মাণ কৰিব য'ত ভালকৈ ৰ'দ পৰে লগতে ভালকৈ বতাহ অহা যোৱা কৰে যদি কুকুৰাৰ গড়ালত বতাহ ভালকৈ অহা যোৱা কৰে আৰু ৰাতিপুৱা ৰ'দ যদি কুকুৰাৰ গড়ালত সোমায় বা কুকুৰাৰ গাত লাগে তেতিয়া কুকুৰাবোৰ সুস্থ থাকে কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে তৃতীয়তে আপোনালোকে এনেকুৱা ঠাইত কুকুৰা পালন কৰিব য'ত পানী আৰু কাৰেণ্টৰ ভাল সুবিধা থাকে চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক সুস্থ ৰাখিবৰ বাবে কুকুৰাবোৰৰ ওজন বৃদ্ধি কৰিবৰ বাবে কুকুৰাবোৰক পৰিষ্কাৰ আৰু ফ্ৰেছ পানী খাবলৈ দিয়াটো অত্যন্ত প্ৰয়োজন যদি কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ দিয়ে পৰিষ্কাৰ পানী খাবলৈ দিয়ে আৰু ফ্ৰেছ পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰ সুস্থ থাকে কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় আৰু ইয়াৰ লগতে আপোনালোকে এটোও চাব লাগিব যে সেই ঠাইখিনিত কাৰেণ্টৰ সুবিধা আছে না নাই কিয়নো যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেতিয়া কাৰেণ্টৰ প্ৰয়োজন বহুত বেছি হ'ব কিয়নো যেতিয়া আপোনালোকে এদিনীয়া পোৱালিবোৰ ব্ৰুডিং কৰিব তেতিয়া সিহঁতক তাপ দিবৰ বাবে আপোনালোকে ইলেক্ট্ৰিক বুডাৰ ব্যৱহাৰ কৰিব লাগিব নহলে আপোনালোকে তাপ দিবৰ বাবে লাইটৰ ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ বাবে কাৰেণ্টৰ বহুত বেছি প্ৰয়োজন হয় সেই কাৰণে আপোনালোকে এইটো ভালকৈ চাই ল'ব যাতে আপোনালোকে পিছত অসুবিধাৰ সন্মুখীন নহয় যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে 4 নম্বৰতে কুকুৰাৰ গড়ালটো আপোনালোকে অলপমান ওখ ঠাইত নিৰ্মাণ কৰিব বা কুকুৰাৰ গড়ালৰ ভেটিটো আপোনালোকে অলপমান ওখ ৰাখিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ গড়ালটো ওখ ঠাইত নিৰ্মাণ নকৰে বা যদি আপোনালোকে কুকুৰাৰ গড়ালৰ ভেটি ওখ নাৰাখে তেতিয়া বৰষুণ পৰিলে পানী কুকুৰাৰ গড়ালৰ ভিতৰলৈ সোমাই যায় আৰু মজিয়াটো জেকি যায় বা বাহিৰৰ পানী কুকুৰাৰ গড়ালত সোমাই পানী জমা হয় আৰু তেনেকৈ যদি মজিয়া জেকি থাকে তেতিয়া মজিয়া জেকিলে কিন্তু কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ হয় সেই কাৰণে আপোনালোকে কুকুৰাৰ গড়ালৰ ভেটিটো অলপমান ওখ ৰাখিব বা কুকুৰাৰ গড়ালটো আপোনালোকে অলপমান ওখ ঠাইত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব কুকুৰা পালন কৰিলে আপোনালোকে এটা কথা সদায় মনত ৰাখিব যদি কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখে কুকুৰাৰ গড়ালটো যদি আপোনালোকে সদায় পৰিষ্কাৰ কৰে লগতে কুকুৰাৰ গড়ালটোত যদি ভালকৈ বতাহ অহা যোৱা কৰিব পাৰে তেতিয়া কুকুৰাবোৰ সুস্থ থাকে আৰু কুকুৰাবোৰ সুস্থ থাকিলে আপোনালোকৰ পইচাও কমকৈ খৰচ হয় ইয়াতে মই আপোনালোকক জনালো যে কুকুৰা পালন আপোনালোকে ক'ত আৰম্ভ কৰিব লাগে আৰু এতিয়া মই আপোনালোকক জনাম দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ আৰু হেতু হৈছে কুকুৰা পালন আপোনালোকে কোনখিনি সময়ত কৰিব লাগে চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালন আপোনালোকে যিকোনো সময়তে কৰিব পাৰে কিন্তু কিছুমান সময় থাকে যি কুকুৰা পালনৰ কাৰণে বহুত বেছি উপযোগী চাওক যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে এক নম্বৰতে আপোনালোকে এনেকুৱা সময়ত কুকুৰা পালন কৰিব যেতিয়া বেছিকৈ গৰমো নহয় আৰু বেছিকৈ ঠাণ্ডাও নহয় যদি আপোনালোকে এনেকুৱা সময়ত কুকুৰা পালন কৰে তেতিয়া কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব লগতে আপোনালোকৰ কষ্টও কমিব যদি আপোনালোকে বেছি ঠাণ্ডাত বা বেছি গৰমত কুকুৰা পালন কৰে তেতিয়া সেইখিনি সময়ত কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱা চিতা কৰিব লাগিব আপোনালোকৰ কষ্টও বাঢ়িব লগতে সেই সময়খিনিত কুকুৰাবোৰৰ মৃত্যু বেছিকৈ হয় কুকুৰাবোৰৰ মৰ্টেলিটি বেছিকৈ হয় যাৰ বাবে আপোনালোকৰ
আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে আপোনালোকে এনেকুৱা সময়ত কুকুৰা পালন কৰিব যেতিয়া ঠাণ্ডাও বেছিকৈ নহয় গৰমো বেছিকৈ নহয় যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে দ্বিতীয়তে আপোনালোকে বাৰিষাৰ সময়খিনিত অলপমান সাৱধান হ'ব লাগিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে বাৰিষাৰ দিনতো কুকুৰা পালন আৰম্ভ কৰিব পাৰে কিন্তু এই সময়খিনিত কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে সেইকাৰণে আপোনালোকে এনেকুৱা সময়ত কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব যাতে বাৰিষা অহাৰ লগে লগে কুকুৰাবোৰ ডাঙৰ হৈ যায় কুকুৰাবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া ডাঙৰ কুকুৰাবোৰক বেমাৰে সহজতে আক্ৰমণ নকৰে কিয়নো ডাঙৰ কুকুৰাৰ ইমিউনিটি বেছিকৈ থাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বেছিকৈ থাকে যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে আপোনালোকে এনেকুৱা সময়ত পোৱালি ফাৰ্মত ভৰাব যাতে বাৰিষা অহাৰ লগে লগে সিহঁত ডাঙৰ হৈ যায় ডাঙৰ হোৱাৰ লগে লগে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ